গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰৰ খণ্ড 41 আৰম্ভ কৰি সকলোকে নমস্কাৰ কৰিলোঁ। ভক্তি মুক্তি প্ৰদং সূক্ষ্মং সৰ্বপাপ বিনাশনম শ্ৰুতং ধৰ্মং বলং ধৈৰ্যং সুখম উৎসাহম এবচ শোকো হৰতি বৈ নৃণাং অস্মশোকং পৰিত্যজত কৰ্ম দেৱা কৰ্ম লোকা কৰ্ম সম্বন্ধী বান্ধৱা কৰ্মণি প্ৰেৰন্তি পুৰুষং সুখ দুঃখ পয়ো দানম এব পৰো ধৰ্ম দানাৎ সৰ্বম ব্যাপ্যতে দানম উক্তিস্য ৰাজস্য দৈত্য দানং ততো নৰ। মানৱৰ হকে ধৰ্ম বল ধৈৰ্য সুখ উৎসাহ আদি হৰণ কৰে। শকৰ প্ৰভাৱত সাত্ত্বিক বৃত্তিবিলাক বিনষ্ট হয়। গতিকে সৰ্বতভাৱে শোক পৰিত্যাগ কৰা বিধেয়। কৰ্মই পুৰুষৰ দ্বাৰা অৰ্থাৎ পত্নী কৰ্মই পুৰুষৰ সৰ্বলোক প্ৰাপ্তিৰ কাৰণ। কৰ্মৰ নিমিত্তে পুৰুষৰ বন্ধু বান্ধৱ হৈ থাকে। গতিকে জনা যায় কৰ্মই পুৰুষক সুখ দুখ প্ৰেৰণ কৰি থাকে। দানেই একমাত্ৰ পৰম ধৰ্ম। দানৰ পৰা পুৰুষৰ সৰ্ববিধ অভিলাষিত লাভ হয়। দানেই পুৰুষক স্বৰ্গ আৰু ৰাজ্য প্ৰদান কৰে। পণ্ডিতসকলে দানৰ লগত দান এক পক্ষত আৰু ভয়তীত প্ৰাণীৰ প্ৰাণ ৰক্ষা অন্য পক্ষত এই উভয়কে তুল্য বুলি নিৰ্দেশ কৰি আছে। শ্ৰী গৰুড় পুৰাণৰ পঞ্চবিংশত্যধিক দ্বিশততম অধ্যায়ত 1 পৰা 5 নম্বৰ শ্লোকত উল্লেখিত তত্ত্ব গুৰু দেৱদামোদৰে শিষ্য ভকতসকলক পৰামৰ্শ হিচাপে কৈছিল। শ্ৰী গৰুড় পুৰাণৰ সেই একেটা অধ্যায়ৰে 6 পৰা 10 নম্বৰ শ্লোকত পোৱা যায় তপসা ব্ৰহ্মচাৰ্যেন যজ্ঞ স্নানেন বা পুনঃ ধৰ্মস্য নাশকা যেষ তে বৈ নিৰয়গামিনঃ যেষ হোম জপ স্নান দেৱতা অৰ্চন তৎপৰা সত্য ক্ষমা দয়া যুক্তান্তে নৰা স্বৰ্গগামিনঃ ন দাতা সুখ দুঃখানাং ন চ হৰ্তান্তি কশ্যন সকৃত্যান্যেব ভুঞ্জন্তে দুঃখানি স সুখানি চ ধৰ্মাৰ্থং জীৱিতং শেষং সন্তানাৰ্থং মৈথুনম দেৱতাৰ্থং তৰ্পণং যেষাং দুৰ্গন্য অতীত ৰন্তিতে। তপস্যা ব্ৰহ্মচৰ্য যজ্ঞ স্নান এই সমস্ত কাৰ্য কৰিও যিসকলে প্ৰকৃত ধৰ্ম নাশ কৰে তেওঁলোক চিৰকাল নৰকগামী হৈ থাকে। যিসকলে হোম জপ স্নান দেৱতা অৰ্চন প্ৰভৃতি সৎকাৰ্যত তৎপৰ থাকি সত্য ক্ষমা দয়া প্ৰভৃতি সদ্গুণত অলংকৃত হয় তেওঁলোকে স্বৰ্গগামী হ'ব পাৰে। সেইহেতু দেৱদামোদৰ গুৰুৱে পূজা যাগ যজ্ঞ নাম প্ৰসংগ যি কৰা হয় সেয়া শুদ্ধ অন্তৰেৰে একচিত্তে কৰাৰ কথা কয়। অন্তৰত বিষ্ণু কৃষ্ণ বা নাৰায়ণক স্থাপন নকৰি কৰা কাৰ্যৰ ফল পোৱা নাযায়। গুৰু দেৱদামোদৰে গৰুড় পুৰাণত উল্লেখিত একেটা অধ্যায়তে থকা শ্লোকৰ কথা উল্লেখ কৰি শিষ্য ভকতক উপদেশ দিছিল। সেই শ্লোকটো হ'ল সত্যং দমস্তপ শৌচং সন্তোষস্য ক্ষমাৰ্য অবম জ্ঞানং সমোদয়া দানম এষ ধৰ্ম সনাতন। অৰ্থাৎ সত্য দান তপস্যা শৌচ অসন্তোষ ক্ষমা সৰলতা জ্ঞান সম দম দয়া আৰু দান এইবিলাক সনাতন ধৰ্ম বুলি কীৰ্তিত আছে। এতিয়া আমি ভাগৱত পুৰাণৰ 2য় স্কন্ধৰ 1ম অধ্যায়ত বৰ্ণিত শুকদেৱৰ উত্তৰদান আৰু ভগৱানৰ বিৰাট ৰূপ বৰ্ণনাত কি হৈছে শুনো আহক। শুকদেৱে ক'লে মানুহে যিসকলৰ বিষয়ে শ্ৰৱণ আৰু কীৰ্তন আদি কৰা উচিত তেওঁলোকৰ ভিতৰত যিগৰাকী সৰ্বশ্ৰেষ্ঠ তেওঁৰ বিষয়ে জানিব ইচ্ছা কৰিছে। এয়া অতি উত্তম প্ৰশ্ন। কাৰণ এই প্ৰশ্নেৰে লোকৰ কল্যাণ হ'ব। হে মহাৰাজ, যিসকলে আত্মতত্ত্ব অৰ্থাৎ নিজৰ স্বৰূপ নাজানে আৰু স্ত্ৰী পুত্ৰ আদিত অনুৰক্ত
গৃহমদী হয়। তেওঁলোকৰ মংগলৰ বাবে হাজাৰ হাজাৰ বিষয় শুনিব লগা আছে। তেওঁলোকৰ ৰাতি পাৰ হয় স্ত্ৰীম্ভগত, দিনটো পাৰ হয় অৰ্থ উপাৰ্জনত, কুটুমৰ ভৰণ পোষণত, নিজৰ সৈন্যৰ দৰে দেহ স্ত্ৰী পুত্ৰ আদি চিৰস্থায়ী নহয় বুলি জানিও তাতেই তেওঁলোক আসক্ত হৈ থাকে। তেওঁলোকে অৱশ্যম্ভাৱী মৃত্যুক অৱলোকন নকৰে। হে পৰীক্ষিত, সেইকাৰণে পথত সকলোৰে আত্মা ঈশ্বৰ আৰু হৰিক সদায় শ্ৰৱণ কীৰ্তন স্মৰণ কৰা উচিত। আত্মজ্ঞান, অষ্টাংগযোগ, নিজ বৰ্ণ আৰু আশ্ৰয়বিহিত ধৰ্মৰ অনুষ্ঠানৰ দ্বাৰা মনুষ্য জন্মলাভৰ ফল পোৱা যায়। মৰণৰ সময়ত নাৰায়ণৰ শৰণ লোৱাটোৱে শ্ৰেষ্ঠ ফল। এই ভাগৱত পুৰাণ সকলো বেদৰ সমকক্ষ। দ্বাপৰৰ শেষ ভাগত পিতা বেদব্যাসৰ ওচৰত সেয়া আমি অধ্যয়ন কৰিছোঁ। হে ৰাজৰ্ষি, আমি নিৰ্গুণ ব্ৰহ্মত পৰিনিষ্ঠিত লীলামৃতত আকৃষ্ট হৈ ভাগৱত প্ৰয়াণ অধ্যয়ন কৰোঁ। হে পুৰুষোত্তম, তুমি বিষ্ণুৰ কৃপা লাভ কৰিছা। আমি ভাগৱত পুৰাণ ব্যাখ্যা কৰি তোমাক শ্ৰৱণ কৰাম। মৃত্যুৰ সময় উপস্থিত হ'লে মানুহে ভয়শূন্য হৈ অনাসক্তিৰ পূৰ্ণ শাস্ত্ৰৰে নিজৰ দেহ আৰু দেহ সম্বন্ধীয় আশা ছিন্ন কৰে। ধীৰ ব্ৰহ্মচাৰ্য আদিৰ দ্বাৰা সংযত পুৰুষ গৃহৰ পৰা বাহিৰলৈ যায়। পবিত্ৰ নিৰ্জন স্থানত যথাবিধি কুশ আৰু মৃগ চৰ্মত অৰ্থাৎ বস্ত্ৰৰে নিৰ্মিত আসনত উপবিষ্ট হয়। অকাৰ, উকাৰ আৰু মকাৰ এই তিনিটা অক্ষৰত কথিত ব্ৰহ্মোত্তৰ মন্ত্ৰ মনে মনে অভ্যাস কৰিব। একত প্ৰণৱ মন্ত্ৰ কয়। প্ৰণৱ মন্ত্ৰ জপ কৰি কৰি প্ৰাণায়ামৰ দ্বাৰা জিত ছা হৈ মনক স্থিৰ কৰিব। বুদ্ধিৰূপ সাৰথীৰ সহায়ত মনৰ দ্বাৰা ৰূপ আদি বিষয়ৰ পৰা চকু প্ৰভৃতি ইন্দ্ৰিয়বিলাক সংযত কৰে। কৰ্মৰ দ্বাৰা বিক্ষিপ্ত মনক নিশ্চয়ান্মিক বুদ্ধিৰে পৰম মংগলৰ কাৰণে ভগৱানৰ ৰূপৰ পৰা বিচ্ছিন্ন নকৰি ভগৱানৰ চৰণ আদি প্ৰতিটো অংগৰ ধ্যান কৰিব। বিষয় চিন্তাৰ পৰা মনক মুক্ত কৰিব। আত্মাক সমাধিস্থ কৰিব। মন স্থিৰ হ'লে আৰু একো চিন্তা নাথাকে। ধীৰ যোগী ৰজ আৰু তমগুণৰ দ্বাৰা শান্ত আৰু বিমূঢ় মনক সংযত কৰিব। ৰজাই ক'লে, হে ব্ৰাহ্মণ, কি প্ৰকাৰে ধাৰণা কৰিব লাগে, কেনেকৈ ধাৰণা কৰা সম্ভৱ হয়, সেয়া আমি বুজি পোৱা নাই, বুজাই কোৱা। শুকদেৱে ক'লে, স্বস্তিকা, দেৱ আসন আৰু প্ৰাণায়ামৰ দ্বাৰা নিশ্বাস জয় কৰিব। আসক্তিৰহিত আৰু জিতেন্দ্ৰিয় হ'ব। ভগৱান হৰি স্থূল ৰূপত বুদ্ধিৰ দ্বাৰা মনক যুক্ত কৰিব। ভগৱানৰ এই অতীত, ভৱিষ্যত আৰু বৰ্তমান কাৰ্যত বিশ্ব প্ৰকাশ পাইছে। সপ্ত আৰোহণযুক্ত ব্ৰহ্মাণ্ডত জীৱৰ অন্তৰ্যামী যি ভগৱান ৰৈ আছে, তেওঁ ধাৰণাৰ বিষয়। এই বিৰাট পুৰুষৰ পাদৰ অধোভাগ ৰসাতল। মহাতল হ'ল সৃষ্টিকৰ্তাৰ পাদৰ গোমখাদেশ আৰু তেওঁৰ দুই জংঘা তলাতল। বিশ্বমূৰ্তি ভগৱানৰ বোধ আৰু শক্তি শীতল। বিতল আৰু অতল তেওঁৰ ৰুদ্ৰয়। তেওঁৰ কটিদেশ পৃথিৱী, নাভি হ'ল আকাশ, বক্ষস্থল জ্যোতিসমূহ, মৰ্ত্যলোক হ'ল গ্ৰীৱা, জনলোক তেওঁৰ বদন, তপলোকত আদিপুৰুষ, হিৰণ্যগৰ্ভত ললাট, সত্যলোক সহস্ৰ শীৰ্ষা ভগৱানৰ মস্তক। ইন্দ্ৰ আদি দেৱগণ তেওঁৰ বহু দিশ, তেওঁৰ বাহু দশদিশ, তেওঁৰ কৰ্ণৰন্ধ্ৰ শব্দ, তেওঁৰ চকুৰ ইন্দ্ৰিয় দিন ৰাতি, তেওঁৰ নেত্ৰলোম। সত্যলোক অৰ্থাৎ ব্ৰহ্মপাদ তেওঁৰ ভ্ৰকুটি। কৰুণ জলদেৱতাই
এই আদি পুৰুষৰ তালু ৰস তেওঁৰ জিহ্বা, বেদসমূহ তেওঁৰ ব্ৰহ্মৰন্ধ্ৰ, যম শ্ৰেষ্ঠদন্ত পুত্ৰ আদিৰ স্নেহলেখ তেওঁৰ দন্তপংক্তি, জনগণক উন্মাদকাৰী মায়া তেওঁৰ হাঁহি, অপাৰ সংসাৰ তেওঁৰ কটাক্ষপাদ, লজ্জা তেওঁৰ ঊৰ্ধ্বস্থ, লোভ তেওঁৰ অধৰস্থ, ধৰ্ম তেওঁৰ স্নেহ, অধৰ্মপথ তেওঁৰ পৃষ্ঠদেশ, প্ৰজাপতি তেওঁৰ লিংগ, বৰুণ তেওঁৰ দুই অন্ধকক, সমুদ্ৰ তেওঁৰ উদাৰ আৰু পৰ্বতসমূহ তেওঁৰ অস্থিপুঞ্জ, নদী তেওঁৰ নাৰী, ব্ৰহ্ম তেওঁৰ নোম, অসীম শক্তিশালী বায়ু তেওঁৰ নিশ্বাস, কাল তেওঁৰ গতি, সংসাৰ প্ৰবাহ তেওঁৰ ক্ৰীড়া, হে কুৰুশ্ৰেষ্ঠ অধিপতি, মেঘৰাশি ঈশ্বৰৰ কেশ, সন্ধ্যা তেওঁৰ ধুমাপুৰুষত বদ্ধ, প্ৰকৃতি তেওঁৰ হৃদয়, চন্দ্ৰ তেওঁৰ বিকাৰৰ আশ্ৰয়ভূত মন, মহৎ তত্ত্ব সেই সৰ্বাত্মাৰ বিজ্ঞান, শক্তি ক্ষুদ্ৰ তেওঁৰ অহংকাল, অশ্বতৰ উষ্ট্ৰ আৰু হাতী তেওঁৰ নখা, মৃগ আৰু পশুবিলাক তেওঁৰ কটিদেশ, মানুহ তেওঁৰ আশ্ৰয়স্থল, মন তেওঁৰ বুদ্ধি, পক্ষীগণ তেওঁৰ শিল্প নৈপুণ্য, গন্ধৰ্ব বিদ্যাধৰ চাৰণ আৰু অপ্সৰা তেওঁৰ স্বৰ আৰু স্মৃতি, অসুৰগণ সৈন্য তেওঁৰ বল, ব্ৰাহ্মণ তেওঁৰ মুখ, ক্ষত্ৰিয় তেওঁৰ বাহু, বৈশ্য তেওঁৰ উৰু, শূদ্ৰ তেওঁৰ চৰণ, তেওঁ বিভিন্ন নামধাৰী বসু আৰু ৰুদ্ৰ প্ৰভৃতি দেৱগণেৰে পৰিবৃত, যজ্ঞ তেওঁৰ কাৰ্য, হে মহাৰাজ, ঈশ্বৰ শৰীৰৰ এই অৱয়ব সংস্থানৰ কথা আমি তোমাক ক'লোঁ। যোগীসকলে তেওঁৰ নাম গান কৰি থাকে, জীৱেই যেনেকৈ স্বপ্নত ইন্দ্ৰিয়ৰ দ্বাৰা অনেক দেহক প্ৰত্যক্ষ কৰে, তেনেকৈ সকলোৰে অন্তৰাত্মা ঈশ্বৰক প্ৰত্যেকে অনুভৱ কৰি থাকে। ঈশ্বৰ ভিন্নে আনৰ প্ৰতি মন আসক্ত হ'লে নিজেও অধঃপতন হ'ব। সেয়েহে গুৰু দেৱদামোদৰে সত্ৰ স্থাপন কৰি ঈশ্বৰ বিষ্ণুক বা কৃষ্ণক বা নাৰায়ণক উপাসনা কৰাৰ সময় নিৰ্ধাৰণ কৰি দিছে। যি সময়ত শ্ৰৱণ কীৰ্তন উপাসনাৰ বাবে সত্ৰত নিৰূপিত কৰা হৈছে, সেই সময়ত অৱসৰ বিনোদনৰ নামত বা নিত্যকৰ্মৰ বিৰতিৰ সময়ত মানুহে চিন্তা আকাশত বিচৰণ কৰে আৰু সেই সময়ত দুশ্চিন্তাই দেহ মনক গ্ৰাস কৰে। ঈশ্বৰ উপাসনাত একনিষ্ঠ হৈ ব্ৰতী হ'লে অথবা ঈশ্বৰৰ অস্তিত্ব তত্ত্বৰ হৃদয়ংগম কৰিব পাৰিলে মনৰ আসুৰি শক্তি আহুত হয়। এনে হ'লে সংসাৰৰ অপশক্তি অপকৰ্ম নাথাকে, ফলত ব্যক্তিবিশেষ ধীশক্তি সম্পন্ন হয়। মানুহক জ্ঞান দান আৰু প্ৰকৃত জ্ঞানৰ উৎসৰ মাজত নিবিষ্ট কৰাই আছিল গুৰু দেৱদামোদৰৰ অন্য এক বৃহৎ উদ্দেশ্য। মাংগল্যং সৰ্বপাপঘ্ন আয়ুষং পাপনাশনম ভক্তি মুক্তিপ্ৰদং পুণ্য বাসুদেৱস্য কীৰ্তনম। শ্ৰৱণ কীৰ্তন বাসুদেৱ নাম পৰম মংগল হৈয়ে আয়ুষ বঢ়ায় দেই ভক্তি মুক্তি উচ্চাৰা সৰ্বক্ষণে। হৰিয়ে আমাৰ হৃদয়ে বিষ্ণু বহি আছে, জানিলো আহৰ বহাৰ
যত তীৰ্থস্থান আমাৰ মাজত আছে ৰহি কৰা হাৰ। কাম ক্ৰোধ মোহ পৰিহাৰ কৰা তত্ত্বজ্ঞান স্থিৰ। তপ জপ নাম শুদ্ধ সদাচাৰ সমস্ত পূজাৰণী। চৈধ্য দেৱহতে আছে ৰহি হৰি তাহান্তে আছো জীয়াই। দেহৰ বিন্দুত বিষ্ণু আছে মানে চলিছো সিন্ধুৰ মাজে। বেদ মন্ত্ৰ ধৰ্ম শাস্ত্ৰ দামোদৰে কহে নাম ধৰ্ম পূজা মন্ত্ৰ শিষ্য ভক্তে প্ৰচাৰে। কৃষ্ণ নাম দামোদৰ গুৰু দামোদৰ নলচাতে অৱতাৰী বৰপেটা সত্ৰপাতি ভকতি নিজৰা বৱাই। সেই বেদ মন্ত্ৰ ধৰ্ম শাস্ত্ৰ দামোদৰে কহে নাম ধৰ্ম পূজা মন্ত্ৰ ভক্ত শিষ্যে প্ৰচাৰে। গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদাৰী শাস্ত্ৰ খণ্ড 41 ইমামতে সমাপন কৰি সকলোকে প্ৰণতি জনাইছোঁ। ধন্যবাদ। অনন্ত কুমাৰ শৰ্মা।